নমস্কাৰ যোগাত্মক দৃষ্টি আজি খণ্ডলৈ সকলোকে আদৰণি জনাইছো শ্ৰদ্ধেয় দৰ্শক আজি আমি কবিতাৰ কথা পাতিম আজি আমি গান শুনিম কিন্তু আমি গায়ক নহয় তেওঁলোক বা আমি জনা বিখ্যাত কবি নহয় কিন্তু তেওঁলোক একোজন অসম চৰকাৰ উচ্চপদস্থ বিষয়া যি নিজৰ কামৰ মাজতো ব্যস্ততাপূৰ্ণ জীৱনৰ মাজতো নিজৰ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে বহু ভাল কাম কৰি থকা দুজন ব্যক্তিক আজি নিমন্ত্ৰণ কৰি আনিছো আমাৰ মাজত আছে দেৱাশিষ শৰ্মা আমাৰ চিনাকি শ্ৰদ্ধেয় দেৱাশিষ শৰ্মা দাদা এতিয়া জিএমচি কমিশনাৰ গুৱাহাটী মিউনিচিপাল কৰ্পোৰেচনৰ তাৰ লগতে দীপশিখা ফাউণ্ডেশ্যন যেটো কেন্সাৰ কেয়াৰত খুব ভাল কাম কৰি আছে দাদাৰ নেতৃত্বত এটা ডাঙৰ বিপ্লৱ হৈ আছে সেই বিপ্লৱটো অসমৰ বিভিন্ন লোক ইয়াতে জড়িত হৈ আছে আজি তেখেতৰ গোটেই কামখিনি আমি কামৰ কথা শুনিম তাৰ লগতে তেখেত এগৰাকী গায়ক আবৃত্তিকাৰ সো কবিতা আৰু গান দুইটাই আজি আখো দেৱাশিষ আদৰণি জনাইছো থ্যাংক ইউ ধন্যবাদ আমাৰ মাজত আছে আমাৰ ভাতৃপ্ৰতিম জ্যেষ্ঠ ভাতৃপ্ৰতিম পাৰ্থসাৰথী মহন্ত অসম চৰকাৰৰ তেখেত জইণ্ট কমিশনাৰ অসম পুলিচৰ গুৱাহাটীৰ তেখেত বহুদিন ধৰি অসম পুলিচৰ হৈ বহু ভাল কাম কৰি আছে কিন্তু তাৰ আজি অসম পুলিচৰ কথা ক'বলৈ আমি নিমন্ত্ৰণ কৰা নাই আজি পাৰ্থদা এজন কবি হিচাপে নিমন্ত্ৰণ কৰিছো অলপতে তেখেতৰ এখন অতি সুন্দৰ কবিতা পুথি ওলাইছে আৰু আজি তেখেতৰ কবিতা পুথিখিনিৰ কথা তাৰ লগতে তেখেতৰ কিছুমান নতুন কবিতা আমি শুনিম তাৰ লগতে সন্তান হিচাপে পাৰ্থসাৰথী মহন্তই পিতৃৰ কাৰণে বহু ভাল কাম কৰি আছে আমাৰ সকলোৰে চিনাকি শৰৎ মহন্ত স্বৰ্গীয় শৰৎ মহন্তৰ মেমৰিত তেখেতে কিছুমান খুব ভাল কাম কৰি আছে ইন্টেলেকচুৱেল ডিবেট এটা আৰম্ভ কৰিছে ডিসকাশন আৰম্ভ কৰিছে এই সকলোখিনি কথা আমি পাতিম পাৰ্থ আদৰণি জনাইছো থ্যাংক ইউ দেৱাশিষ দা আৰম্ভণিতে আমি এতিয়া দীপশিখা ফাউণ্ডেশ্যনৰ কি কাম চলি আছে মানে মোৰ প্ৰথমতে অসমৰ ৰাইজে জানে বহুতে জানে কিন্তু তথাপিও দীপশিখা ফাউণ্ডেশ্যনে কি কৰি আছে এবাৰ সহজ সৰলকৈ এবাৰ বুজাই কওক ধন্যবাদ কানু দীপশিখা আৰম্ভ হৈছিলে 2004ত হয় আৰু আজিৰ দিনটোত আমাৰ মুম্বাইত 5টাকৈ আমাৰ ঘৰ আছে য'ত 200 জন অসমৰ পৰা যোৱা কৰ্কট ৰোগী আৰু তেওঁলোকৰ পৰিয়ালসহ তেওঁলোক থাকিব পাৰে আৰু প্ৰবাসত অসমৰ পৰা যেতিয়া যায় আজি আমাৰ অত্যন্ত উচ্চ মানদণ্ডৰ আমাৰ চিকিৎসা অসমতো হয় কিন্তু এটা সময় যেতিয়া মই 2004 পৰা 2010 মানৰ কথা কৈছোঁ তেতিয়া বহুতো ক্ষেত্ৰত আমাৰ ৰোগীসকল মুম্বাইলৈ আহিবলৈ অহাৰ তেওঁলোকৰ প্ৰয়োজন হৈছিলে আৰু আজিৰ দিনটোতো কিছুমান ধৰি লওক বোন মেৰো ট্ৰান্সপ্লান্ট জাতীয় কিছুমানৰ বাবে আজিৰ দিনটোতো আহিব লাগে এতিয়া তাত ৰোগীসকলে প্ৰথমতে গৈ তেওঁলোকৰ থকা মেলা অত্যন্ত অসুবিধা হয় টাটা হস্পিটেলৰ আশে-পাশে যদি তেওঁলোক থাকে আজিৰ দিনটোত একো নহ'লেও তেওঁ 1500 পৰা 2000 টকা দিনে যায় খোৱা বোৱাটো বেলেগকৈ আৰু আমাৰ গাঁৱৰ পৰা আৰ্থিকভাৱে দুৰ্বল মানুহখিনি ঘৰৰ সকলোখিনি বিক্ৰী কৰি তেওঁলোকে জীয়াই থকাৰ আশাত আহে টাটা মেমৰিয়েল হস্পিটেললৈ সেই তাত যদি তেওঁলোকে থাকোঁতে মেলোতে দিনে 2000-1000 টকাকৈ খৰচ কৰিবলগীয়া হয় তেতিয়াহ'লে সাধাৰণতে দেখা গৈছে যে তেওঁলোকে আধাতে ট্ৰিটমেণ্ট শেষ কৰি ঘৰলৈ উভতি যায় আৰু তাৰ কি পৰিণাম হয় আমি জানো সেইকাৰণে তাকে কেন্দ্ৰ কৰি সেই ৰোগীসকলৰ বিনামূলীয়াকৈ থাকাৰ ব্যৱস্থা কৰা হৈছে আৰু তেওঁলোকক 10 টকাত খোৱা বোৱাৰ ব্যৱস্থা কৰা হৈছে আৰু তেওঁলোকক আনুষংগিকভাৱে যিখিনি মানে নন ডক্টৰেল সাইড অফ কেন্সাৰ বুলি যোনটো কয় তেওঁলোকক তেওঁলোকৰ চিকিৎসা চলাই যাবলৈ তেওঁলোকক ফাইনেন্সিয়েল এছিষ্টেন্সৰ প্ৰয়োজন অৰ্থৰ প্ৰয়োজন সেইখিনি কেনেধৰণে যোগান ধৰিব পাৰে বহুতো বেচৰকাৰী বহুত ডাঙৰ অনুষ্ঠান আছে যিখিনি অনুষ্ঠানৰ কথা আমাৰ ৰোগীসকলে নাজানে তেওঁলোকক সেই অনুষ্ঠানখিনিৰ লগত চিনাকি কৰি দিয়া চিনাকি কৰি কেনেধৰণে তেওঁলোকে ট্ৰিটমেণ্টৰ বাবে টকা পইচা পাব পাৰে সেইখিনি কৰা যাতায়াতৰ ধৰি লওক হস্পিটেলৰ পৰা ভৱনলৈ কেনেকৈ আহিব কেনেকৈ অহা যোৱা কৰিব তেওঁলোকৰ খোৱা বোৱা এই আনুষংগিক যিখিনি কাম সেইখিনি মুম্বাইত কৰা হয় গুৱাহাটীত আমাৰ সমান্তৰালভাৱে এটা শিশু আশ্ৰয়স্থল আছে সকলোখিনি ৰোগী অসমৰ পৰা বাহিৰলৈ বা উত্তৰ পূৰ্বাঞ্চলৰ পৰা বাহিৰলৈ যাব নোৱাৰে আৰু মই আগতেই কৈছোঁ আজিকালি অত্যন্ত সুন্দৰ উচ্চ মানদণ্ডৰ চিকিৎসা অসমত পোৱা যায় বিবৰা কৰ্কট ৰোগ প্ৰতিষ্ঠান আছে দ্ৰুপদ্ৰুপে আমাৰ ষ্টেট কেন্সাৰ হস্পিটেল আগবাঢ়িবলৈ ধৰিছে আমাৰ গুৱাহাটী মেডিকেল কলেজতো শিশুসকলৰ বাবে জিনা ভট্টাচাৰ্যী বাইদেউৰ আণ্ডাৰত যিটো অনুষ্ঠান চলিছে সেই গোটেইখিনি খুব সুন্দৰ কাম কৰি আছে আজিকালি দেখা গৈছে যে 80% আমাৰ কৰ্কট ৰোগী তেওঁলোক বাহিৰলৈ নাযায় তেওঁলোকৰ থকাৰ বাবে শিশুসকলৰ থকাৰ বাবে এটা অনুষ্ঠান আছে 6 মাইলত প্যালিয়েটিভ কেয়াৰ চেণ্টাৰ এটা যেতিয়া ডক্টৰসকলে ধৰি লওক এটা সময় এনেকুৱা থাকে উপশমী সেৱাৰ প্ৰয়োজন হয়
সেই সেৱাৰ প্ৰয়োজনৰ প্ৰতি দৃষ্টিগোচৰ ৰাখি আমি মিৰ্জাত আমাৰ পেলিয়েটিভ কেয়াৰ চেণ্টাৰ এটা আছে, যোৰহাটত এটা ৰিহেবিলিটেশ্যন চেণ্টাৰ আছে, আপোনাৰ সেইটো এইকেইদিনতে আৰম্ভ হ'ব। সেই তাত এজন ৰোগী নিজৰ ধৰি লওক লিম্ব চাৰ্জাৰী বুলি কয়, ধৰি লওক হাতখন কাটি দিয়াৰ পিছত বা ভৰিখন কাটি দিয়াৰ পিছত বা কৰ্কট ৰোগীৰ এটা পৰিয়ালে যদি ৰোগীজন নিজৰ ঘৰৰ মানে আৰ্নিং কৰা মানুহজন যদি হেৰুৱাবলগীয়া হয়, তেতিয়াহ'লে তেওঁলোকক যোৰহাটৰ সেই তিতাবৰ সেই জেগা টুকুৰালৈ আনি কিবা এটা ট্ৰেড এটা শিকায়, তেওঁলোকে যাতে কাইলৈ উভতি গৈ অতি কমেও 8,000 পৰা 10,000 টকা। দৰ্শক, মই এটা কথা ক'ব পাৰোঁ যে দেৱাশিষ শৰ্মাৰ নেতৃত্বত এটা মহান কাম চলি আছে। তেখেত ভগৱান বহু লোকৰ কাৰণে, বিশেষকৈ কেঞ্চাৰ ৰোগী পৰিয়ালৰ কাৰণে দেৱাশিষ শৰ্মা আৰু তেওঁৰ গোটেই দলটো ভগৱান সদৃশ। মই নিজে মুম্বাইত দেখিছিলোঁ, মোৰ মাৰ কেঞ্চাৰ হৈছিল, আমি আছিলোঁ মুম্বাইত। সেই সময়ত দেখিছিলোঁ দেৱাশিষে কিমান মানুহক হেল্প কৰি আছে। তেতিয়া তেখেতে মুম্বাই অসম হাউচৰ আৱাসিক আয়ুক্ত আছিলে, এতিয়া গোটেইটো কেঞ্চাৰলৈ কনভাৰ্ট কৰা হ'ল ন, কেঞ্চাৰ হয়। কেঞ্চাৰ আৰু চৰকাৰৰ এইটো খুব এটা ডাঙৰ এটা পদক্ষেপ। এইটো অসম ভৱন মুম্বাই সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত হয়তো এটাই ওৱান এণ্ড অনলি ভৱন যোনটো সম্পূৰ্ণভাৱে কৰ্কট ৰোগীসকলৰ বাবে উৎসৰ্গিত। আপোনাৰ কেতিয়াৰ পৰা আপুনি ইনভলভ হ'ল? আপুনি যিহেতু এই গোটেই কৰ্কট ৰোগীসকলৰ লগত এই সম্পৰ্কটো যেতিয়া তেওঁলোকৰ শুশ্ৰূষা 2003 চনত কানো যেতিয়া মোক তালৈ ট্ৰান্সফাৰ কৰে, বহুতে ধৰি লওক এই কথাটো কয় যে এইটো মোৰ আইডিয়া আছিলে বুলি, কিন্তু সেইটো ক'লে ভুল হ'ব। মই যেতিয়া তালৈ গৈছিলোঁ, প্ৰবাসত থকা যিখিনি তাত অসমীয়া ৰাইজ আছে, তেওঁলোকৰ পৰা মই কথাটো গম পাইছোঁ যে অসমৰ পৰা বহু সংখ্যক কৰ্কট ৰোগী মুম্বাইলৈ আহে আৰু তেওঁলোকে তাত অসম এছ'চিয়েশ্যন যোনটো আছে, তেওঁলোকে নিজৰ ঘৰত এই ৰোগীসকল ৰাখিছিলে। সেইকাৰণে তেওঁলোকৰ তেতিয়াৰ দিনত হিতেশ্বৰ শইকীয়া ছাৰৰ ওচৰত তেওঁলোকে এটা প্ৰতিবেদন জনাইছিলে যে এটা যদি অসম ভৱন হয়, তাত এটা সাংস্কৃতিক এটা অনুষ্ঠান এটা হ'ব পাৰে, তাৰ লগতে এই কৰ্কট ৰোগীসকল থাকিবলৈ এটুকুৰা জেগা হ'ব পাৰে। সেইকাৰণে বহুতে যদিও ভুলতে এই কথাষাৰ কয় যে এইটো মোৰ আইডিয়া আছিলে, মই বেলেগৰ পৰা শুনি কৰাহে কাম এইটো। ধন্যবাদ জনাই আৰু কথা পাতিম। এটা কথা মই এইটো ওলাই থকাৰ কাৰণে মই কথাটো কওঁ, মানে দেৱাশিষে তাত যিটো কাম আৰম্ভ কৰিলে, যিটো খুব ধুনীয়াকৈ বিপ্লৱ বুলি কৈছা, মানে ডিফাৰেঞ্চটো এনেকুৱা বেলেগৰ লগত, যদি কোনোবা ৰোগী বা ৰোগীৰ পৰিয়ালে ডাক্তৰক বিচাৰিব লাগে, কোনে সহায় কৰিব লাগিব বিচাৰিব লাগে। দেৱাশিষৰ ক্ষেত্ৰত কি হয়, যদি দেৱাশিষে গম পায় যে কাৰোবাৰ এনেকুৱা এটা সমস্যা হৈছে, নিজে ফোন কৰি পেলাই তেওঁলোকক সহায় কৰে। চ' সেইটো মানে অতি ডাঙৰ কথা। পাৰ্চন এক্সট্ৰাঅৰ্ডিনেৰী দেৱাশিষ শৰ্মা। আমি খুব নিজকে আজি ভাল লাগিছে আপুনি অহাৰ কাৰণে। পাৰ্থহাতী মহন্তই পুলিচ অফিচাৰ হিচাপে সকলোৱে জানে। পাৰ্থই বহু চিনেমাত অভিনয় কৰিছে, কিছুমান অতি জনপ্ৰিয় চিনেমা, হিয়া দিয়া নিয়া আৰু কি আছিলে জানো, দাগ, বাৰুদ, ছুপাৰহিট চিনেমা। এতিয়া প্ৰিয়াৰ প্ৰিয় হয়। আৰু এখন মিছন চাইনাটো আছিলে, হয় 15-20খন মান হ'ব, 15-20খন চিনেমা। কিন্তু আজি আমি অভিনেতা হিচাপে কথা নাপাতো, আমি তেখেতৰ নতুন যিটো কবিতা, তেখেতে খুব অতি সুন্দৰ কিছুমান কবিতা লিখিবলৈ ল'লে ৰিচেণ্টলি। কেতিয়া মানে কবিতাৰ প্ৰতি আকৰ্ষণটো কেতিয়া আহিলে পাৰ্থ? কবিতাৰ আকৰ্ষণটো আমাৰ যিটো হয় যৌৱনত কবিতা নিজে নিজে ওলায়, আমি সেই খুব ৰোমান্টিক মানুহ আছিল, মানে কৈশোৰ যৌৱনৰ দুমোজাত কবিতা আৰম্ভ হয় প্ৰায় সকলোৰে। আৰু সেই মই ব্যতিক্ৰম নাছিলোঁ, আৰম্ভ হৈছিলে। কিন্তু 2003 চনৰ পাছত মানে হঠাৎ কবিতা নাইকিয়া হৈ গৈছিল, কবিতা লিখা। মোৰ 2003 চনতে গৰিয়সীত যেতিয়া মানে শ্ৰদ্ধাৰ চন্দ্ৰপ্ৰসাদ শইকীয়া দেৱ আছিলে গৰিয়সীৰ সম্পাদক, তেতিয়াই লাষ্ট কবিতা প্ৰকাশ হৈছিলে। তাৰপিছত কিবা কাৰণত নোহোৱা হৈ গৈছিলে। আৰু এইবাৰ ক'ভিডৰ সময়ত মোৰ ছোৱালী বিদেশত পঢ়ি আছে, তাই আহিব নোৱাৰিলে। ইনফেক্ট তাই আহি পেলাই এয়াৰপৰ্টো পালেহি, এয়াৰপৰ্টত পাই তাহাঁতক মানে বৰ্ডিং নিদিলে আৰু মানে তাৰ পৰা ঘূৰি যাবলগীয়া হ'ল। তাই মৰিচাছত পঢ়ি আছে। আৰু যেতিয়া আহিব নোৱাৰিলে সেইটো সময়ত তাই কিবা কিবি, আমাৰ যিটো অৱস্থা হৈছিল মানসিক, ওলোটা তাই আমালৈ কিবা কিবি মেছেজ পঢ়াই আমাক মানে মনত জোৰ দিছিল মই ভালে আছোঁ। সেইটো সময়ত আকৌ পুনৰ কবিতা ঘূৰি আহিলে আৰু তাইক লৈ সেই কবিতা লিখা হ'ল। সেই কবিতাটোৰ নাম আছিল জীৱনৰ সংলাপ, আৰু সেইকাৰণে সেই কিতাপখনৰ নামো হ'ল জীৱনৰ সংলাপ। অলপতে প্ৰকাশ পাইছে, অতি জনপ্ৰিয় হৈছে, যোৱা কেইদিনমান বহু দেখিছোঁ, এইটোক লৈ যথেষ্ট চৰ্চা হৈছে।
আৰু আজি আপুনি ৰিসেন্টলি এটা কবিতা লিখিছে 50 বছৰত মই হোৱাট কবিতাৰ নামটো কি এটো 50ৰ বিপ্লৱ 50 মোৰ কবিতাবিলাক মানে এটো সাধাৰণতে যেটো মানুহে কবিতা বুলি ক'লে এটা সাধাৰণ ধাৰণা যে কবিতা সদায় প্ৰেমক লৈ মানে প্ৰেমিকাক লৈ প্ৰেমিকক লৈ বিৰহক লৈ মোৰ কবিতাবিলাক প্ৰেমক লৈ কবিতা আছে কিন্তু মোৰ কবিতাবিলাক বিভিন্ন বিষয়ৰ ওপৰত বিভিন্ন ইস্যুৰ ওপৰত বিভিন্ন ওপৰত পুলিচৰ ওপৰত স্বাভাৱিকতে থাকিব গণতন্ত্ৰৰ ওপৰত সমাজ ব্যৱস্থাৰ ওপৰত বেশ্যাবৃত্তিৰ ওপৰত মদৰ ওপৰত সপোন বাস্তৱ ডিমেনচিয়া চাইল্ড লেবাৰ এক্সপ্লইটেশ্যন অফ লেবাৰ এই সকলোবিলাক লৈ কবিতা আমাৰ অতীতক লৈ কবিতা শৰাইঘাটক লৈ আলাবৈক লৈ ব্ৰহ্মপুত্ৰক লৈ আমাৰ কবিতাবিলাক এটা এটা ইস্যু এটা এটা বিষয় যাৰ লগত আমি অনবৰত থাকোঁ কাৰণ আমাৰ একচুৱেলি জীৱনৰ প্ৰতিটো ক্ষণেই কবিতা একো একটা কবিতা আৰু এই জীৱনৰ প্ৰতিটো ক্ষণৰ কবিতাৰ মাজত 50ৰ বিপ্লৱটো শুনিব মন গৈছে 50ৰ বিপ্লৱ এই কবিতাটো এবাৰ দেৱজিতা যদি এবাৰ গীটাৰত অলপ সংগত কৰি দিয়ে 50ৰ বিপ্লৱ Yes, I am 50 তাতে কি হ'ল এই ভ্ৰুকুটি কিয় ৰূপালী আঁচুৰ পৰা মোৰ চিন্তা মোৰ ধাৰণাৰ প্ৰতি বুটলি লোৱা অনুকম্পা আৰু সহানুভূতিৰে মোক কালিৰ নায়ক সজোৱা কিয় এতিয়াও মই 30 বছৰ আগৰ মই এতিয়াও মোৰ অন্তৰত বিদ্ৰোহ কাৰণ থকা যুক্তি থকা এতিয়াও মোৰ দুচকুত সমাজ সলোৱাৰ সপোন মই কাকো নকওঁ মৰিচিকাৰ পাছত দৌৰি মই কাকো জীৱনৰ বাটত হেৰাই যাবলৈ নিদিওঁ দিক বিদিক হেৰুওৱা অকুৱা পকুৱা পথত আৰু কাকো পৰুৱাই পাবলৈ নিদিওঁ তেতু ফালি হাত মেলি দিলেই আকাশ চুব নোৱাৰি জোনাকে যদি নফলিওৱা সপোন দেখুৱাই জোনটোকে ঠেকেচা মাৰি ভাঙি পেলাওঁ উদিত সূৰুজৰ কিৰণে যদি তোমাক দিকভ্ৰষ্ট কৰে বেলিটোকে আজুৰি পেলাওঁ তোমাক অহেতুক বিদ্ৰোহী হ'বলৈ নিদিয়াই মোৰ বিপ্লৱ মোৰ আকাশ আধা শতিকাৰ পোহৰ আৰু এন্ধাৰ সনা মোৰ দৃষ্টি Yes, I am 50 Wow. It is spirit. That's the spirit. Aging gracefully আৰু and আৰু নিজৰ কৰিবলৈ বহু বাকি আছে উঠি অহা চামক এটো যে মানে তোমালোকে অহেতুক বিদ্ৰোহী নহবা देवजिता এতিয়া मैं और मेरी तन्हाई अक्सर ये बातें करते हैं ओन यो खिदले बात देवजिता অসমীয়াত আপুনি লাইনটো তাৰমানে অসমীয়াটো কবিতা সুৰত একেটামান কৈছে আৰু হিন্দী দুটা মানে মিহলি কৰি বেছি ভাল লাগিব দুহাত আকুলতাই চুলিবোৰ আউল বাউল কৰি সাবতি ধৰে হেপাহক উমাল বুকুৰ তপত মৰমত নীৰৱ হৈ ৰয় সময় সাগৰৰ শবদে বৰষুণৰ টোপালবোৰে ৰুধে আবহৰ সকলো কোলাহল वाह मैं और मेरी तन्हाई अक्सर ये बातें करते हैं तुम होती तो कैसा होता तुम ये कहती तुम वो कहती तुम इस बात पे कितनी हंसती तुम उस बात पे कितनी हैरान होती तुम होती तो ऐसा होता तुम होती तो वैसा होता मैं और मेरी तन्हाई अक्सर ये बातें करते हैं তুমি এটা কবিতা সময়ৰ চাকনৈয়াত ভাহি থকা এপাহ অপৰাজিতা তুমি ৰ'দৰ কবিতা সময়বোৰ টুপ টুপ ঘাম হৈ তোমাৰ কোমল ছাট হৈ পৰে কবিতাৰ ভাষা বৰষুণৰ কবিতা তুমি জুৰুলি জুপুৰি সময় তোমাৰ আচ্ছাদনত হৈ পৰে কবিতাৰ পংক্তি নিশাৰ কবিতা তুমি মোক অকলে এৰি শুই পৰে পৃথিৱী নিচুকনি গীত হৈ অহা এটা কবিতা তুমি মোৰ পল অনুপলে লহৰ বিচাৰি পাই এই কবিতাৰ অন্ত্যমিলত সময়ে বিশ্ৰান্তি লভে এই কবিতাৰ ছন্দত वाह
চৌপাশৰ ধূসৰতা ঘন ক'লা আন্ধাৰতো পোহৰ চোৱাৰ অধীৰতা তোমাৰ স্পন্দনে সপ্ৰাণ কৰে মোৰ সত্তা তুমি মোৰ কবিতা क्या बात है, क्या बात है। ये रात है या तुम्हारे जुल्फे खुली हुई है चांदनी तेरी नजरों से मेरी ये रातें ढुली हुई है सितारे हैं या तुम्हारा आंचल हवा का झोंका है या तुम्हारे बदन की खुशबू ये पत्तियों की है सरसराहट जो मुझे चुपके से कुछ कह रहा है ये सोचता हूं कब से गुमसुम कि जबकि मुझको भी ये खबर है कि तुम नहीं हो कहीं नहीं हो मगर ये दिल है कि कह रहा है कि तुम यहीं हो यहीं कहीं हो এপিয়লা সুৰাৰ চন্দেৰে তোমাৰ সুৰ বিচাৰোঁ পিয়লাত আঁকি দিয়া চুমুকত তোমাৰ অধৰ বিচাৰোঁ ঢুকি নোপোৱা গৰম নিশ্বাসত হেঁপাহৰ উশাহ বিচাৰোঁ मजबूर ये हालात इधर भी है उधर उधर भी है तन्हाई की इस रात इधर भी है उधर भी कहने को बहुत कुछ है मगर किससे कहे हम कब तक यूं ही खामोश रहे और सहे हम क्यों दिल में सुलगते हुए लोगों को ये बता दे कि हाँ हमको मोहब्बत है मोहब्बत है मोहब्बत और दिल में यही बात इधर भी है उधर भी লগতে আপুনি এটা হিন্দী গানৰ দুটামান লাইন গালে খুব थैंक यू বিৰতিৰ পিছত আমি উভতি আহিছোঁ পাঠোদা আপোনাৰ পাঠোদা বৌ ইন্দ্ৰাণী বৌ তেখেত পুলিচৰে ফ'ৰ্ট আছাম বেটেলিয়ন আৰু পাঠোদা দুটা ল'ৰা ছোৱালী কিমান ছোৱালী তাই মেডিকেল পঢ়ি আছে মোৰ ল'ৰাটো 5th সেমিষ্টাৰ কিৰোৰিমল কলেজত পঢ়ি আছে দিল্লীত পঢ়ি আছে দেৱাশিস দাৰ এটাই ল'ৰা ন মোৰ এটাই ল'ৰা হয় সি কি কৰি আছে সি এনে চেফ আমাৰ ভাষাত ৰান্ধনি আৰু আপুনি দেজ ইণ্টাৰেষ্টিং কথা এজন চেফ কিন্তু এটা তেওঁ খুব চেলিব্ৰেটেড চেফ বহুত ভাল কাম কৰি আছে কওকচোন দেৱাশিস দা তেওঁ কিচেনৰ মানে হেৰি নকৰে তেওঁ কনচালটেণ্ট হিচাপে কাম কৰে তেওঁ আমাৰ সাধাৰণ মধ্যবিত্ত পৰিয়ালৰ মানুহ যেতিয়া ক্লাছ 12 পাছ কৰি চেফ হ'ব বুলি কৈছে তেতিয়াতো আমাৰ যোৰহাটত এতিয়া হেৰি আৰু হাইৱে হৈছিল হাইৱে মানে মোক বেছ এটা কৈছে যে আয়োদেহি তাৰ ল'ৰাটো মানে ৰান্ধনিহে হ'লগৈ আৰু মানে সেই তেনেকৈ ধৰণৰ মোক মানে মোৰ কাজিনবিলাকে মোক বহুতে মানে কনচলেশ্যনো দিছে যে হ'ব দে তই চিন্তা নকৰিবি ল'ৰা ছোৱালীবোৰ হেৰি তাৰপিছত মই এটা খালি মোৰ দৃঢ় বিশ্বাস আছিলে যে সদায় আমি আমাৰ ল'ৰা ছোৱালীৰ ওপৰত বিশ্বাস ৰাখিব লাগে আৰু সাধাৰণতে আমি আমাৰ সপোনবোৰ তেওঁলোকৰ ওপৰত জাপি দিওঁ এতিয়া আজিৰ দিনটোত ধৰি লওক তেওঁ পাছ কৰি উঠি তেওঁ হেৰিলৈ গ'ল আপোনাৰ ডেনমাৰ্কত গৈ পেলাই স্পেচিয়েলাইজেশ্যন কৰিলে
কৰি উঠি হংকঙত চাকৰি কৰিলে এতিয়া সব যিহেতুকে ৱৰ্ক ফ্ৰম হোম আৰু তেওঁ এটা সময়ত সিদ্ধান্ত ল'লে সি যে মই কিচেনত কাম নকৰোঁ এতিয়া তেওঁ এটা আমেৰিকান কোম্পানী এটাত কনচালটেণ্ট হিচাপে কাম কৰে আৰু সি বেছ সুখী আৰু মোৰ বাবে বা আমাৰ মাক দেউতাকৰ কাৰণে আটাইতকৈ ডাঙৰ কথাটো হৈছে শেষত গৈ পেলাই ল'ৰা ছোৱালী হেৰি হ'ব লাগে দৰ্শক এইটোৱে মই ক'ব খুজিছোঁ এজন ভাল চেফ হৈ আজিকালি বহুত ভাল কাম কৰিব পাৰে আপোনাৰ ল'ৰা অকল ইঞ্জিনিয়াৰ ডক্টৰ নহ'লেও হ'ব প্ৰফেচাৰ নহ'লেও হ'ব আজিকালি টেকনিকেল স্কিল অলপ ভালকৈ শিকিলে ল'ৰা ছোৱালীয়ে যথেষ্ট ভাল কাম কৰি আছে আটাইতকৈ ডাঙৰ কথাটো হ'ল যিটো ছাপৰ্ট পিতৃ মাতৃয়ে দিলে পেৰেণ্টছে দিয়া ছাপৰ্টটো আমি যিটো আমাৰ নিজৰ সপোনবোৰ জাপি দিওঁ আমি নিজে পূৰ কৰিব নোৱাৰা সপোনবিলাক আমি ল'ৰা ছোৱালীৰ মাজত দেখোঁ আৰু তেওঁলোকক আমি কওঁ যে নহয় তুমি এইটোৱে হ'ব লাগিব আৰু আমি এইটোৰ ওপৰত বহুত চিন্তা যেতিয়া ৰিজাল্ট দিয়ে মেট্ৰিকৰ ৰিজাল্ট দিয়ে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিয়ে তাৰ ওপৰত বহুত আলোচনা হয় যে আমি তেওঁলোকক খালি দেখুৱাই দিব লাগে ডিচিশ্যনটো তেওঁলোকৰ ওপৰত দিব লাগে ফ'ল' ইয়'ৰ হাৰ্ট এইবিলাক কথা আমি বহুত পাতোঁ কিন্তু নিজৰ ক্ষেত্ৰত নকৰোঁ এটা কথা মই পাৰ্থদাক সন্মান কৰোঁ মানে পাৰ্থদাই নিজৰ বাপেকৰ কাৰণে যেতিয়া তেখেত বেমাৰ হৈ আছিলে বহুদিন ধৰি তেওঁ অসুস্থ আছিলে শৰৎ মহন্ত ডাঙৰীয়া তেখেত এজন সাংবাদিক আছিলে শিক্ষকতা কৰিছিলে খুব ভাল লেখা মেলা কৰিছিলে মানৱ অধিকাৰ আয়োগৰ তেখেত সদস্য চেয়াৰমেন আছিলে তেখেতৰ সুখ হওঁতে পাৰ্থদাই যেনেকৈ লাগিলে আৰু তাৰ পাছত শৰৎ মহন্ত মেম'ৰিয়েল এটা ছিৰিজ অফ লেকচাৰ্ছ তেওঁলোকে কৰিছে আৰু তাত ইণ্ডিয়া ভাৰতবৰ্ষৰ বিভিন্ন ক্ষেত্ৰৰ টপ মানুহখিনি ধৰক এম্বাছেডৰ মই নিজে আছিলোঁ ইজৰাইল এম্বাছেডৰ আছিলে অৰ্থনীতিবিদ বিবেক দেৱৰাই আছিলে এই ধৰণৰ কাম কৰি এটা ইণ্টেলেকচুৱেল ডিবেট আৰম্ভ কৰিছে অতি ভালদৰে কৰিছে আৰু পিতৃৰ নামত উৎসৰ্গিত কৰি এটা অপূৰ্ব অনুষ্ঠান কৰিছে পাৰ্থদা এই শৰৎ মহন্ত মেম'ৰিয়েল লেকচাৰৰ বিষয়ে আপুনি কওকচোন মানে আইডিয়াটো কি আছিলে যোৱা কিমান বছৰ কেনেকৈ হৈ আছে মানে দেউতাহঁততো আমাৰ মানে প্ৰয়াত পিতৃ অধ্যাপক শৰৎ মহন্ত তেওঁলোকেতো গোটেই জীৱন পঢ়া শুনাৰ ক্ষেত্ৰতে থাকিলে আৰু কেনেকৈ ল'ৰা ছোৱালীক দিব পাৰি মানে নতুন প্ৰজন্মক শিকাব পাৰি সেই ক্ষেত্ৰতে থাকিলে আমি ভাবিছিলোঁ যে তেখেতৰ বিয়োগৰ পাছতো যে তেওঁলোকে যিখিনি চিন্তা চৰ্চা আছিলে সেইখিনি চলি থাকক আৰু এটা পৰিৱেশ সৃষ্টি কৰা হওক য'ত মানুহে মুকলিমূৰীয়াকৈ গোটেই কথাখিনি নিজৰ চিন্তা ধাৰণাখিনি ব্যক্ত কৰিব পাৰে আৰু এটা মানে এটা ডিছক'ৰ্চ এটা সদায় হওক আৰু সেইকাৰণে আচলতে দুটা লেকচাৰ ছিৰিজ কৰা হৈছে এটা গুৱাহাটীত আৰু এটা শিৱসাগৰত সেইটো শিৱসাগৰ প্ৰেছ ক্লাবৰ সৌজন্যত সেইটো অনুষ্ঠিত হয় আৰু গুৱাহাটীত এইটো ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটিত এইটো শৰৎ মহন্ত ফাউণ্ডেশ্যনৰ লগত একেলগে অনুষ্ঠিত হয় আৰু তাত আমি সাধাৰণতে অসমৰ বাহিৰৰ পৰা কোনোবা এটা ফিল্ডৰ আমি এজন এটা মানে খুব জনা শুনা নাম যাক মানুহে শুনিব বিচাৰে যাৰ সেই বিষয়টোৰ ওপৰত ভালকৈ ক'ব পাৰে আৰু যাৰ কথা মানুহে শুনিব তেনেকুৱা এজন মানুহক আমি মাতি আনি সেই কথাখিনি কোৱাবলৈ যত্ন কৰোঁ যাতে তাৰ ওপৰত এটা বিতৰ্ক এটা চলি থাকে আৰু এটা ফ'ৰাম হয় য'ত এটা মানে এনেকুৱা ধৰণৰ চিন্তা চৰ্চাখিনি চলে এতিয়ালৈ কোন কোন আহিলে সুদীপ চক্ৰৱৰ্তী আহিছিল যোগেন্দ্ৰ যাদৱ আহিছিল বিবেক দেৱৰয় আহিছে তথাগত ৰয় আহিছে আৰু লাষ্ট টাইম ইয়ালৈ ৰণ মালকা আহিছিল তেখেত ইজৰাইলৰ এম্বাছাডৰ দেৱাশিসদাৰ পিতৃ এগৰাকী অতি স্বনামধন্য এগৰাকী গীতিকাৰ বহুখিনি কাম কৰিছে তেখেতৰ বিষয়ে এষাৰ কওকচোন ৰাইজক দেউতা অৰুণাচলৰ স্কুলৰ শিক্ষক আছিলে আৰু তেখেতৰ নামটো প্ৰদীপ কুমাৰ শৰ্মা হয় তেওঁ পোনাকণ ৰজনীগন্ধা মেঘ ইত্যাদি বহুতো ছবিত তেওঁ গীতিকাৰ হিচাপে আছিলে আৰু প্ৰথম মোৰ মনত আছে মোৰ খুৰা জিতু তপন তেওঁৰ সুৰত মেঘ নামৰ বোলছবিখনত নীৰৱ কাৰেং তোমাৰ হৃদয় জ্বলি আছে হয় সেইটো তালাত মেহমুদ চাহাবে গাইছিলে সেইটো প্ৰথম গীত তাৰপিছত বহুতো জনপ্ৰিয় গীত আছে তাৰ মাজত এটা আছে আকাশৰে নীলাই পৃথিৱী সাগতে সেইটো পোনাকণ সুমন কল্যাণপুৰ পোনাকণ নামৰ ছবিখনৰ তাৰপিছত ফুল ভৰা ফুলনিত কি যে মিঠা হাঁহি সেইটো পোনাকণৰ সেই তেনেকৈ আছে বহুতো গীত খুব ভাল তেখেত কিমান বয়স হ'ল এতিয়া এইবাৰ ডিচেম্বৰ 22 তাৰিখে 90 বছৰ হ'ব সুস্বাস্থ্যৱান হৈছে ভগৱানৰ কৃপাত দেৱজিদাই খুব ভাল অসমীয়া গান গায় ভূপেন্দ্ৰাৰ গান দেৱজিদাই খুব প্ৰিয় ভূপেন্দ্ৰাৰ যেতিয়া শেষৰ সময়টো দেৱজিদাই যথেষ্টখিনি তেখেতে আলপৈচান ধৰিছিলে এটা নীৰৱ সম্পৰ্ক তেখেতৰ আছে সান্নিধ্য পাইছিলে নিবিড় সান্নিধ্য
ভূপেন্দ্ৰৰ নামত বা বিভিন্ন অসমীয়াত এটা গান তাৰ মাজত আমি কবিতা শুনিম কাৰণ ৰাইজক মই যেটো কবিতা আৰু গান লাগে আজি অনুষ্ঠানটো হৈছে কবিতা আৰু গানৰ পাৰ্থ মহন্তৰ কবিতা পংক্তি আৰু লগে লগে দেৱচিতাৰ গান শৰাইঘাট মই শৰাইঘাট মোৰ বুকুত জন্ম হয় ইতিহাস মই সময়ৰ সাক্ষী মই সভ্যতাৰ পৃষ্ঠভূমি মই ধৰ্মৰ ধ্বজাবাহী ময়েই শৰাইঘাট যেতিয়া মোৰ কোনো নাম নাছিল তেতিয়াই উমা শংকৰৰ চৰণত ঠাই পাইছিল মোৰ শিৰে তেতিয়াই মোৰ ওপৰত মা কামাখ্যাৰ কৰুণাময় দৃষ্টি মোৰ আৰতেই মা ৰুক্মিণীয়ে আঁতৰাই ক্লান্তি মোৰ বুকুৱেদি উজাই ভটিয়াই পঞ্চপাণ্ডৱৰ মহাভাৰতৰ প্ৰস্তুতি তেনে বহু কুৰুক্ষেত্ৰৰ সৃষ্টি হ'ল মোৰ বুকুত মোৰ বাহুত তেনে বহু ধৰ্ম অধৰ্মৰ যুঁজ হ'ল হক বিহকৰ ৰণ হ'ল ন্যায় অন্যায়ৰ সমৰ হ'ল স্বদেশ স্বজাতি স্বধৰ্ম ৰক্ষাৰ যুদ্ধ হ'ল মোৰ বুকুত মোৰ বাহুত লুইতৰ পানীয়েও মচিব নোৱাৰা তেজৰ চেকুৰা অন্তৰত লৈ ময়েই শৰাইঘাট আৰু আছে বঢ়িয়া শৰাইঘাট যিহেতুকে ক'লে আমাৰ প্ৰতিজন অসমবাসীক কেন্দ্ৰ কৰি আজি এটা এই গীত যিহেতুকে শৰাইঘাটৰ কথা যেতিয়া ক'লে এটা মই মোৰ গীত এটালৈ মনত পৰিছে ডিব্ৰুগড়ত আছিলে তেওঁ বেছি দিন জীয়াই নাথাকিলে কমল স্বৰ্ণকাৰ ডাঙৰীয়া কমলদাৰ এটি গীত গাব বিচাৰিছোঁ মদাৰ গছ উজলি জ্বলিলে ফাগুনৰে ৰঙা জুই মদাৰ গছ উজলি জ্বলিছে ফাগুনৰে ৰঙা জুই ইয়াতো যে মোৰ অগণি ৰেখেলা বৈছে অগণিৰে কোন মহিষাসুৰে আমাৰ কাহিনীলে সুখৰে সাচতিখন খেল দি বুকুতে কোনে কাহিনীলে আইৰালাখৰে ধন মহিষাসুৰকে বুধিব লাগিব মহিষাসুৰকে বুধিব লাগিব আনিব লাগিব কাঢ়ি আমি আইৰালাখৰে ধন মদাৰ গছত উজলি জ্বলিছে ফাগুনৰে ৰঙা জুই ওৰাই জাজি ওলাবৰে হ'ল শাৰী পাতি ওলাবৰ হ'ল ৰাই জাজি ওলাবৰে হ'ল শাৰী পাতি ওলাবৰ হ'ল মহিষাসুৰকে বধুম গৈ বোলা মহিষাসুৰকে বধুম গৈ বোলা আনো গৈ বোলা কাঢ়ি আমি আইৰালাখৰে ধন মদাৰ গছত উজলি জ্বলিছে ফাগুনৰে ৰঙা জুই এটুকুৰালো মেঘ ভাঙি যায় মোৰ মন সংসাৰ বাট হেৰুৱাই মই আছো শাৰদীয় খিৰিকী মুখত বুকুৱে বিচৰা জন দুই বাট চাই এটুকুৰা আলসুৱা মেঘ ভাঙি যায়
আকাশখনে কি কি যে নকৰে বেলিটোক ধৰি ৰাখিবলৈ। বেলিটোৱে আকৌ যোৱাৰ আগে আগে ডাৱৰৰ ভাজে ভাজে লুকা ভাকু খেলে। মনে মনে বহি মই চাই থাকোঁ কেঁচা হেঁপাহৰ টান। বিষণ্ণ আকাশৰ গুমা গুমা মন দেখি ডাৱৰেও ৰং হেৰুৱায়। মই নিথৰ হৈ ৰওঁ আন্ধাৰত লুকাই সিক্ত নয়ন। টুপ টুপকৈ সৰি পৰে ডাৱৰ। বৰষুণৰ টোপালবোৰৰ তুমি তুমি গোন্ধটোত পাহৰি যাওঁ মোৰ সকলো ভাগৰ। বৰষুণ জাকৰ মাজলৈ মই সোমাই যাওঁ। চকুৰ সেমেকাখিনি কোলাত লৈ দুগালেদি বৈ আহে টোপালবোৰ। মই দুহাত মেলি দিওঁ আকাশলৈ। চাপৰি আহি মোক সাৱটি ধৰি ডাৱৰবোৰ হৈ পৰে তুমি। তোমাৰ হাতৰ আঙুলিৰ ফাকে ফাকে মই কেঁচা হেঁপাহ বিচাৰোঁ আৰু বৰষুণৰ টোপালবোৰে পালফুলে ঢাকিব খোজে তোমাৰ নিষ্পাপ দুচকু। বৰষুণৰ টোপালবোৰৰ মৰমৰ স্পৰ্শত জুৰুলি জুপুৰি আমি দুয়ো। আমি খোজ কাঢ়োঁ, আমি গান গাওঁ, আমি নাচোঁ, ঘূৰি ঘূৰি নাচোঁ লাটুমটোৰ দৰে ঘূৰি ঘূৰি। লাহে লাহে চৌপাশ ধূসৰ হয়, শব্দবোৰ নিতাল হয়, পৃথিৱীখন নাইকিয়া হয়। মাথো আমি দুয়ো ঘূৰি থাকোঁ আকৌ এবাৰ তিতিবলৈ আৰু এজাক বৰষুণলৈ। তোমাৰ মৰমে দেহ তুলিলে বুকু দিলে যে কি যে মিঠা মিঠা তোমাৰ মৰমে দেহত তুলিলে বুকু দিলে যে কি যে মিঠা মিঠা এনেকৈ কি যে হৈ গ'ল কলিতি কুসুমে হ'ল উৰভি উপচি গ'ল কি যে ধন্যবাদ জনাইছোঁ। মনত পৰে ভূপেন্দ্ৰলে, জয়ন্ত হাজৰিকালে, হিৰুদালে। তুমিতো জানাই এই কবিৰ আৰু একো নাই, এখনেই মাথো হিয়া তুমিয়েই লৈ গ'লা। আচলতে মানুহৰ পাৰ্থদালো মনত পৰিব। পাৰ্থ আৰু কি পাৰ্থদাৰ মাজতে কফি টেবুল বুক কেইখন লিখিছিলে, এতিয়া কামাখ্যাৰ ওপৰত, শিৱাৰ ওপৰত, মাজুলীৰ ৰাইনৰ ওপৰত। এতিয়া নেক্সট পৰিকল্পনা কিবা আছেনে অতি সোনকালে কবিতাৰ ক্ষেত্ৰত বিশেষকৈ? এতিয়া কবিতাই চলি আছে। কবিতাটো মানে মোৰ কাৰণে কবিতাটো আৰু বেছি ক্ৰিয়েটিভ, এইটো নিজৰ শব্দৰ জোৰটো যথেষ্ট ভাল দেখা গৈছে। আমি যেতিয়া কিতাপৰ সময়ত আচলতে দেখিছিলোঁ যে আমাৰ কামাখ্যাৰ কথা মানুহে শুনিছে কিন্তু নাজানে। গতিকে আমি কিতাপখন কৰিছিলোঁ কফি টেবুল ফৰ্মেটত, কিন্তু ইট ইজ এ কমপ্লিট বুক অন কামাখ্যা। আৰু সেইকাৰণে আমি মানে ইংৰাজীত লগত কোন আছিলে? জয়দীপ মজুমদাৰ। আৰু তেনেকৈ ৰাইনো, তেনেকৈ মাজুলী, তেনেকৈ শিৱৰ কিতাপখন কৰিছিলোঁ কাৰণ 2015 চনত মই কৈলাশ যাত্ৰাত গৈছিলোঁ। তেতিয়া যাওঁতে আমি কৈলাশ মানসৰোবৰ যাত্ৰাটো আচলতে কোৱা হয় যে এইটো মানে আটাইতকৈ কঠিন তীৰ্থ যাত্ৰা। আৰু যাত্ৰাটো টাফেষ্ট হয়, এইটো আটাইতকৈ মানে কঠিন তীৰ্থৰ যাত্ৰা বুলিয়ে কয়। আৰু হয়ো 22 দিন লাগে। আমি দিল্লীৰ পৰা আৰম্ভ হয়, দিল্লীৰ পৰা উত্তৰাখণ্ড হৈ হিমালয়েদি গৈ মানে মুঠতে 22 দিনৰ যাত্ৰা। তাৰে 18 দিন খোজকাঢ়িব লাগে দৈনিক 7 ঘণ্টাৰ পৰা 9 ঘণ্টালৈ। ৰাতিপুৱা 5টা বজাত খোজকঢ়া আৰম্ভ কৰিব লাগে আৰু মানে টাৰ্গেট থাকে যে নেক্সট ডেষ্টিনেশ্যনটো 2টা বজাত গৈ পোৱা, কেতিয়াবা 4টাও বাজে। আৰু তাৰে 5 দিন মাত্ৰ এসাঁজকেহে খাবলৈ পায় কাৰণ সময় মিলাব নোৱাৰি আৰু তাত সা সুবিধা নাই। গতিকে সেই যাত্ৰাটোত যেতিয়া গৈছিলোঁ আমি মানসৰোবৰত গৈ আছিলোঁ আৰু তাৰ পৰা কৈলাশৰ আমি পৰিক্ৰমা কৰিছিলোঁ কৈলাশ। আৰু তেতিয়াই মোক মোৰ বাকীসকল সহ তীৰ্থযাত্ৰীসকলে কৈছিল যে মানে এখন কিতাপ কৰিব লাগে কৈলাশ যাত্ৰাৰ ওপৰত। কিন্তু অকল কৈলাশ যাত্ৰাত কৰাতকৈ আমি শিৱৰ ওপৰত, মহাদেৱৰ ওপৰত এখন কমপ্লিট কিতাপ কৰা হওক, যাক এজন এভাৰেজ মানুহে যিখিনি কথা জানিব বিচাৰে, য'ত গোটেইখিনি কথা থাকিব। আৰু আশা কৰিম নতুনকৈ সৃষ্টি হৈ যাওক।
পৰ্দা এতিয়া শেষত মই দুটামান পৰ্দা যেটো গুৱাহাটীৰ তেখেত সহকাৰী আয়ুক্ত গুৱাহাটী পুলিচৰ এই গুৱাহাটী অসমতে হয় গুৱাহাটীতে নহয় কিছুমান ঘটনা সদায় আমি দেখি নিচাসক্ত যুৱতীৰ তাণ্ডৱ বা বৃদ্ধ লোকৰ হত্যা এনেকুৱা ধৰণৰ বহু ঘটনা খুব ঘটিব লৈছে ইয়াৰ কাৰণ কি হ'ব পাৰে মানুহক সজাগ কৰিবলৈ অকল গুৱাহাটী নহয় সমগ্ৰ অসমৰ ৰাইজে অনুষ্ঠানটো চাই আছে চিন্তাত আছে যে ৰাতি বিয়লি হত্যাৰ ঘটনা ঘটিছে কি কৰিলে ভাল হ'ব যে আমি কেনেকৈ মানুহ সচেতন হৈ ৰাখিব পাৰে যিবোৰ ঘটনা ঘটি আছে অপৰাধ ৰোধ কৰাটো আমাৰ দায়িত্ব পুলিচৰ দায়িত্ব কৰ্তব্য কিন্তু অপৰাধ হৈছে এনেকুৱা এটা বিষয় যাক পুলিচে অকলে ৰোধ কৰিব নোৱাৰে আৰু পুলিচ আৰু ৰাইজ একেলগ হ'লেহে আৰু সমানে একেলগ হৈ কাম কৰিলেহে অপৰাধ ৰোধ কৰিব পৰা যাব কাৰণ আমি যদি এটা ইণ্ডিভিজুৱেলি চাওঁ এটা অপৰাধ হিচাপে যাওঁ সেই অপৰাধটোৰ তদন্ত আমি কৰিম কিন্তু তাৰ অন্তৰালত কি কথা আছে তাত কি সামাজিক কথা তাত নিহিত হৈ আছে সেই গোটেই কথাখিনি চাব লাগিব কাৰণ প্ৰিভেনশ্যন আৰু ডিটেকশ্যন দুটাই আছে আৰু পুলিচে মই এটা কথা সদায় বিশ্বাস কৰি আহিছোঁ যে পুলিচে অকলে ৰাইজৰ সহায় নোহোৱাকৈ একো কৰিব নোৱাৰে আমি যিমানখিনি কাম কৰিছোঁ বা আমি মানুহে কয় যে পুলিচ এইটো কথাত ছাকচেছ হ'ল সাধাৰণতে শুনা যায় কিন্তু আমি সেয়া হ'ব পাৰোঁ অকল ৰাইজৰ সহায়ত ৰাইজৰ সহযোগত ৰাইজে যদি বিচাৰে ৰাইজে যদি সহায় কৰে তেতিয়াহে আমি সফল হ'ব পাৰোঁ আৰু সেইকাৰণে আমি অপৰাধৰ ক্ষেত্ৰতো আমি যেতিয়া দেখোঁ যে অপৰাধটোৰ সামাজিক তাৰ কি কাৰক আছে অপৰাধখিনি হোৱাৰ সেই গোটেইখিনি ফহিয়াই চাই ৰাইজ আৰু পুলিচ সকলোৱে একেলগে কাম কৰিব লাগিব তেতিয়াহে আমি অপৰাধ ৰোধ কৰিব পাৰোঁ দেৱজিৎ এতিয়া গুৱাহাটী মিউনিচিপেল কৰ্পৰেশ্যনৰ তেখেত কমিশ্যনাৰ আটাইতকৈ ডাঙৰ দায়িত্ব গুৱাহাটীখন স্বচ্ছ সৰ্বেক্ষণত দেশৰ ভিতৰতে পিছপৰা এইটো আমাৰ কাৰণে বৰ লাজৰ বিষয় এতিয়া কাৰণটো কি কৰিলে মানে বিশেষকৈ আমি বিচাৰিছোঁ গুৱাহাটীখন চাফা কৰাৰ ক্ষেত্ৰত নাগৰিকৰ কি দায়িত্ব আছে এই সম্পৰ্কে আপোনালোকে কি ব্যৱস্থা লৈছে আৰু নাগৰিকৰ প্ৰতি আপোনাক কি আহ্বান জনাব আমি বিচাৰোঁ গুৱাহাটীখন আটক ধুনীয়া চহৰ হওক অকল গুৱাহাটী নহয় সমগ্ৰ অসমৰ চহৰখিনি চাফা হৈ থাকক তাৰ কাৰণে নাগৰিকৰ কি দায়িত্ব আছে এই সম্পৰ্কে দেৱজিৎ দেখি একেবাৰে সত্য কথা যে স্বচ্ছ সৰ্বেক্ষণত আমি বহু পিছপৰি আছোঁ কিন্তু মোৰ দৃঢ় বিশ্বাস যে আমি এনেধৰণে পিছপৰি আমি নাথাকিম আৰু আজি আৰম্ভণিতে আমি একেবাৰে মাটিৰ মানুহ হৈ থাকি গুৱাহাটীৰ জ্বলন্ত যিখিনি সমস্যা সেই সমস্যাখিনি হৈছে গুৱাহাটী নগৰখন আমি ভালকৈ চাফ চিকুণকৈ ৰাখিব লাগিব কৃত্ৰিম বান পৰিস্থিতিৰ পৰা যিখিনি ৰাইজ আছে যিখিনি পৰা যায় সেইখিনি পৰিত্ৰাণ দিব লাগিব আমি যিমানখিনি ৰাস্তাৰ লাইট আছে সেই লাইটখিনি জ্বলাব লাগিব আৰু খোৱা পানী যিখিনি 25% যিখিনি পৌৰ নিগমে যোগান ধৰে সেইখিনি আমি চাফা পানী আৰু ভাল পানী দিব লাগিব এখোজ দুখোজকৈ আগবাঢ়ি যাম বুলি আমি এটা পৰিকল্পনা হাতত লৈছোঁ আৰু এইবাৰ চৰকাৰৰ তৰফৰ পৰা আমি বহুতোখিনি সা সুবিধা পাইছোঁ কাম কৰিবলৈও সেই ইণ্ডিপেণ্ডেঞ্চখিনি পাইছোঁ সেইকাৰণে মোৰ দৃঢ় বিশ্বাস যে আমি আমাৰ লক্ষ্যত উপনীত হ'ব পাৰিম তাত এটা খুব গুৰুত্বপূৰ্ণ যেনেকৈ পাৰ্থই ক'লে সেই তেনেধৰণে আমাৰ যদি আমি জনসাধাৰণৰ আমি নাগৰিকসকলৰ যদি আমি সহায় সহযোগ নেপাওঁ তেতিয়াহ'লে আমাৰ প্ৰতিটো প্ৰচেষ্টা ব্যৰ্থ হ'ব চাফা গুৱাহাটীখন টাউনখন নগৰখন চাফা কৰাৰ ক্ষেত্ৰতে আজি আমি আমি চাফাই কৰ্মচাৰী নলগাওঁ লাগিলে কিন্তু যদি গুৱাহাটীৰ ৰাইজে আহি পেলাই বস্তুখিনি তেওঁলোকৰ ঘৰৰ জাবৰ জোঁথৰখিনি ৰাস্তাত পেলায় যদি ধৰি লওক আজি আমাৰ গুৱাহাটীৰ ৰাইজৰ মাজত ঘৰত 2টা ডাষ্টবিন ৰাখিব লাগে তিতি থকা যোনখিনি জাবৰ সেইখিনি যেনে মাছৰ পেটু চাহপাতৰ সেই বাছি যোৱা সেইখিনি বা আমাৰ শাক পাচলি সেই বস্তুখিনি কটা বস্তুখিনি এটাত আৰু কাগজ প্লাষ্টিক ইত্যাদি এটাত সেইটো যদি ঘৰতে কৰি পেলাই দিয়ে সেই পৃথকভাৱে যদি দিয়ে তেতিয়াহ'লে কি হয় আমাৰ সেইটো ছেগ্ৰিগেশ্যনেড চ'ৰ্চ বুলি কয় সেইটো হ'লে লাহে লাহে মোৰ দৃঢ় বিশ্বাস যে ৰাইজে সেই কথাখিনি আঁকোৱালি ল'ব ছেগ্ৰিগেশ্যনেড চ'ৰ্চ আমি কৰিব লাগিব ৰাইজে ভৰলু নদীখন হওক সেই ভৰলু বাহিনী এই নদীকেইখন আমাৰ 5খন নদী আছে সেই 5খন নদী এতিয়া গৈ পেলাই তাৰ ওপৰত যিহেতুকে ঘৰ বনাই দিছে ৰিটেনশ্যন ৱাল বনাই দিছে সেই নদীবোৰ যোনখিনি এটা সময়ত 20-25 ফুট বহল আছিলে সেইখিনি বহুতো জাগাত মাত্ৰ 5-6 ফুট বহল হৈছে সেইবোৰ আমি নিশ্চয় আমি খেয়াল ৰাখিব লাগিব আৰু ৰাইজৰ আটাইতকৈ বৰ ডাঙৰ হেৰি নহয় তেওঁলোকে যদি নিজকে যদি গুৱাহাটীৰ এজন নাগৰিক হিচাপে গুৱাহাটী
নগৰখন যদি তেওঁ মৰম কৰিবলৈ ধৰে owning up responsibility বুলি যোনটো কয় যে মোৰ এই নগৰখন নিজৰ ঘৰখন মই সাফ কৰি ৰাখিম বুলি ভাবিলে গোটেইখন অনুষ্ঠান শেষ কৰিব লাগিব শেষত মই এটা গান শুনিলে আপোনাৰ মন যায় পাৰ্থদাক দুটা লাইন গাবলৈ কৰিব কৈছিলোঁ দুটা কবিতাৰ আৰু দেৱাশিষ দাক জোনাকী পৰুৱাটোৰে আমি অনুষ্ঠানটো শেষ কৰিব বিচাৰিছিলোঁ এন্ধাৰত সময় সৰি পৰে ৰজনীগন্ধাৰ সুবাসত গোলাপ খহি পৰে জোনাকে মিচিকি হাঁহি মোৰ মুখখন চাই আকাশৰ তৰাৰ উৎপাতত পৃথিৱীৰ তৰা হেৰায় জোনাকী পৰুৱা পোহৰে পোহৰে প্ৰতিভা বৰুৱাই সকলে আগুৱাই খুজি দুখুজি নাজুকি গতিৰে দেখিয়াই থমকি জোনাকী পৰুৱা পোহৰে পোহৰে প্ৰতিভা বৰুৱাই সকলে আগুৱাই এই সিফালৰ পৰা দিগন্ত ওলালে সিফালৰ পৰা দিগন্ত ওলালে প্ৰতিভাই আবেগ সাৱতি ধৰিলে লাজতে মৰহি যায় লাজতে মৰহি যায় জোনাকী পৰুৱাই পোহৰে পোহৰে প্ৰতিভা বৰুৱাই সকলে আগুৱাই সকলে আগুৱাই সকলে আগুৱাই থেংক ইউ দেৱাশিষ দা অশেষ ধন্যবাদ জনাইছোঁ পাৰ্থদা ইমান ব্যস্ততাৰ মাজত আপোনালোক দুজন আহিলে আহি পেলাই আমি এটা জলচা কৰিলোঁ আজি কবিতাৰ পাৰ্থদাৰ কবিতাৰ আপোনাৰ গীত দুইটা মিলি এটা সুন্দৰ জলচা মই ভাবোঁ যে আমাৰ দৰ্শকে যথেষ্ট ভাল পাব খুব ভাল লাগিলে আৰু কাৰণ ইয়াত কিছুমান কথা বিশেষকৈ মানে আমি সন্তানৰ কৰ্তব্যৰ কথা কৈছোঁ কিন্তু পিতৃ মাতৃৰো যে কৰ্তব্য আছে আৰু কেনেকৈ কৰা যায় এই কথাখিনিও যে আহিলে খুব ভাল লাগিল আৰু জাবৰ জোঁথৰ মাজৰ পৰা উলিয়াই তুমি যে মোক আজি তুমি এনেকুৱা এটা পৰিৱেশ দিলা তাৰ বাবে আমাৰ সকলোৰে হৈ তোমাক ধন্যবাদ জনাইছোঁ জাবৰৰ পৰা দেৱাশিষ অপৰাধৰ পৰা মই জাবৰৰ অপৰাধ থেংক ইউ পাৰ্থদা থেংক ইউ দেৱাশিষ দা ধন্যবাদ জনাইছোঁ আৰু শ্ৰদ্ধেয় দৰ্শকসকল আমি আশা কৰিছোঁ অনুষ্ঠানটো চাই ভাল পালে আৰু এনেধৰণৰ অনুষ্ঠান আমি কৰিব চেষ্টা কৰিম অনুপ্ৰাণিত কাহিনীয়ে ৰাইজক আৰু দেখুৱাব চেষ্টা কৰিম সকলোলৈ ধন্যবাদ জনাই অনুষ্ঠানটো সামৰণি মাৰিছোঁ ধন্যবাদ